ইতিমধ্যে চৰকাৰৰ প্ৰকাৰ চৰকাৰৰ ধাৰণা আৰু গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ সেই পাঠৰ বিষয়ে আলোচনা কৰা হ'ল। আজিৰ এইটো ভিডিঅ'ত অন্য এটা পাঠৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ, সেইটো হৈছে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ। তোমালোক সকলোৱে জানাই আমাৰ দেশত কি ধৰণৰ শাসন ব্যৱস্থা পৰিচালিত হৈ আছে? গণতান্ত্ৰিক শাসন ব্যৱস্থা, যিটো বৰ্তমান সময়ত আটাইতকৈ জনপ্ৰিয় শাসন ব্যৱস্থা। এই গণতান্ত্ৰিক শাসন ব্যৱস্থাত জনসাধাৰণে নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ গঠন কৰে আৰু সেই চৰকাৰে দেশৰ শাসন কাৰ্য পৰিচালনা কৰে। আজি আলোচনা কৰিম এই যে চৰকাৰ গঠন কৰে, এই চৰকাৰসমূহ কেই প্ৰকাৰৰ আৰু সেই চৰকাৰসমূহে কেনেধৰণে কি অংগৰ সহায়ত দেশৰ শাসন কাৰ্য পৰিচালনা কৰে। আমাৰ ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰচলিত হৈ আছে। যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা মানে কি? য'ত দুই ধৰণৰ চৰকাৰ থাকে। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত কেন্দ্ৰত এখন কেন্দ্ৰীয় চৰকাৰ থাকে আৰু প্ৰত্যেক ৰাজ্যতে একোখনকৈ ৰাজ্যিক চৰকাৰ থাকে। কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক ইয়াৰ ভিতৰত ধৰা নহয়, কিন্তু বাকী ৰাজ্যবোৰত প্ৰত্যেকতে একোখনকৈ ৰাজ্যিক চৰকাৰ থাকে। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবোৰত থকা ৰাজ্যিক চৰকাৰবোৰৰ সহযোগতহে দেশৰ শাসন কাৰ্য পৰিচালনা কৰে। দেশৰ শাসনত যিহেতু কেন্দ্ৰীয় চৰকাৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী, এই কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো ধৰণৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু এই কেন্দ্ৰীয় চৰকাৰবোৰক আকৌ কোনে সহযোগ কৰে বুলি ক'লোঁ? ৰাজ্যিক চৰকাৰবোৰে সহযোগ কৰে। কিন্তু কথা হ'ল, এই কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰত আৰু ৰাজ্যিক চৰকাৰে ৰাজ্যত অকলেই কেনেধৰণে শাসন পৰিচালনা কৰিব? গোটেই সমগ্ৰ দেশখনৰ জনসাধাৰণক বা সমগ্ৰ ৰাজ্যখনৰ জনসাধাৰণক অকলে চৰকাৰে পৰিচালনা কৰিব নোৱাৰে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ তিনিটা প্ৰধান অংগ আছে আৰু সেই তিনিটা প্ৰধান অংগৰ জৰিয়তেই কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় পৰ্যায়ত আৰু ৰাজ্যিক চৰকাৰে ৰাজ্যিক পৰ্যায়ত দেশৰ শাসনভাৰ পৰিচালনা কৰে। আৰু সেই অংগকেইটাই হৈছে বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা, যিকেইটা বৰ্তমান সময়ৰ আধুনিক শাসন ব্যৱস্থাৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংগ। প্ৰথম আলোচনা কৰিম এই বিধানমণ্ডলৰ বিষয়ে। এই বিধানমণ্ডল হৈছে আমাৰ শাসন ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংগ, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্যিক চৰকাৰৰ এক প্ৰধান অংগ। কাৰণ এই বিধানমণ্ডলেই বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰে। বিধানমণ্ডলৰ অন্যতম প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ কাম হৈছে দেশৰ জনসাধাৰণৰ বাবে প্ৰয়োজন হোৱা অত্যাৱশ্যকীয় আইন প্ৰণয়ন কৰা। আৰু আইন প্ৰণয়ন কৰাৰ লগতে এই বিভাগে বিত্ত সম্পৰ্কীয় কাম কাজবোৰৰো এক গধুৰ দায়িত্ব পালন কৰে। তদুপৰি দেশৰ জনসাধাৰণ আৰু চৰকাৰৰ মাজত এক যোগসূত্ৰকাৰী হিচাপেও বিধানমণ্ডলে কাৰ্য সম্পাদন কৰে। তদুপৰি আমাৰ যিটো ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনী প্ৰক্ৰিয়া আছে, সেই নিৰ্বাচনী প্ৰক্ৰিয়াটো বিধানমণ্ডলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তদুপৰি আইন সংশোধন কৰা, প্ৰশ্নোত্তৰকাল, প্ৰস্তাৱ স্থগিতকৰণ প্ৰস্তাৱ ইত্যাদিৰ জৰিয়তে কাৰ্যপালিকা নিয়ন্ত্ৰণৰ যিটো প্ৰক্ৰিয়া, সেইটো বিধানমণ্ডলৰ দ্বাৰাই সম্পাদিত হয়। বিধানমণ্ডলৰ কাৰ্যাৱলীবোৰৰ লগতে তোমালোকে ইয়াৰ গঠন সম্পৰ্কেও জানিব লাগিব। আৰু আমাৰ ভাৰতবৰ্ষৰ বিধানমণ্ডল দ্বিসদনযুক্ত, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ বিধানমণ্ডলত দুটা সদন আছে। তাৰে এটা হৈছে ৰাজ্যসভা আৰু আনটো হৈছে লোকসভা, যি দুইটা সদনক আমি একেলগে সংসদ বা পাৰ্লিয়ামেণ্ট বুলি কওঁ। এই ৰাজ্যসভা বুলি যে ক'লোঁ, সেই ৰাজ্যসভাক উচ্চ সদন বুলি কোৱা হয় আৰু ইয়াক স্থায়ী সদন হিচাপেও আখ্যা দিয়া হয়। স্থায়ী বুলি এইকাৰণে কোৱা হয় কাৰণ ৰাজ্যসভা কেতিয়াও ভংগ হৈ নাযায়, কাৰণ ইয়াৰ সদস্যসকলৰ কাৰ্যকাল একেবাৰতে শেষ নহয়। কাৰণ 6 বছৰৰ বাবে নিৰ্বাচিত হোৱা এই সদস্যবোৰৰ ভিতৰত 1/3 সদস্যৰ 2 বছৰৰ মূৰে মূৰে কাৰ্যকাল শেষ হয়। অৰ্থাৎ 2 বছৰৰ মূৰে মূৰে
ৰাজ্যসভাৰ মুঠ সদস্যৰ 1/3 সদস্যই অৱসৰ গ্ৰহণ কৰে। সেইকাৰণে ইয়াৰ সকলোখিনি সদস্যৰ কাৰ্যকাল একেলগে শেষ নহয় আৰু সেইকাৰণে ই স্থায়ী সদন। আৰু ৰাজ্যসভাৰ মুঠ সদস্যৰ সংখ্যা হৈছে 250 গৰাকী। তাৰে 238 গৰাকীক ৰাজ্যৰ যিবোৰ বিধানসভা থাকে সেইবোৰে নিৰ্বাচিত কৰায় আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ পৰা নিৰ্বাচিত কৰা হয়। আৰু বাকী 12 গৰাকী প্ৰতিনিধিক ৰাষ্ট্ৰপতিয়ে দেশৰ বিভিন্ন ক্ষেত্ৰৰ পৰা মনোনীত কৰে। আৰু অন্যটো গুৰুত্বপূৰ্ণ সদন হৈছে লোকসভা, যাক নিম্ন সদন বুলি কোৱা হয় আৰু যি অস্থায়ী। কিন্তু অস্থায়ী হ'লেও এই লোকসভাৰ ক্ষমতা কিন্তু ৰাজ্যসভাতকৈ যথেষ্ট বেছি। অস্থায়ী বুলি এইকাৰণে কোৱা হৈছে যে যদিও লোকসভাৰ সদস্যসকলক 5 বছৰৰ বাবে নিৰ্বাচিত কৰা হয়, কেতিয়াবা ৰাজনৈতিক পৰিস্থিতি বা অস্থিৰতাৰ সৃষ্টি হ'লে, ৰাজনৈতিক সংকটৰ সৃষ্টি হ'লে লোকসভাৰ কাৰ্যকাল ভংগ হৈ যাব পাৰে। সেইকাৰণে ইয়াক অস্থায়ী সদন বুলি কোৱা হয়। আৰু লোকসভাৰ মুঠ সদস্যৰ সংখ্যা হৈছে 547 জন। তাৰে ৰাজ্যবোৰৰ পৰা 525 গৰাকী নিৰ্বাচিত কৰা হয়, 20 গৰাকী কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত কৰা হয় আৰু বাকী 2জন ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে এংলো ইণ্ডিয়ান গোষ্ঠীৰ পৰা। আৰু এই লোকসভা আৰু ৰাজ্যসভাক লৈয়ে আমাৰ বিধানমণ্ডল গঠিত হৈছে। আৰু আমাৰ অসমৰ বিষয়ে তোমালোকে জানিব লাগিব নহয়, কাৰণ সেইখন আমাৰ নিজৰ ৰাজ্য অসমখন। আমাৰ অসমৰ বিধানমণ্ডলক বিধানসভা বুলি কোৱা হয়। তোমালোকে বিধানসভা নিৰ্বাচন হোৱা দেখিছা নহয় বা শুনিছাও। আৰু এই বিধানমণ্ডলক বিধানসভা বুলি কোৱা হয় যে সেই বিধানসভাৰ ভিত্তিত আমাৰ অসমখনক 126টা সমষ্টিত ভাগ কৰি লোৱা হৈছে। আৰু এই 126টা সমষ্টিৰ নিৰ্বাচন যেতিয়া হয় তেতিয়া জনসাধাৰণে প্ৰত্যেকটো সমষ্টিৰ কাৰণে একোজনকৈ জনপ্ৰতিনিধি নিৰ্বাচন কৰে। সেইবোৰক আমি বিধায়ক বুলি কওঁ। তোমালোকে নিজৰ নিজৰ সমষ্টিৰ বিধায়কৰ নামবোৰ জানাই নিশ্চয়। আৰু সেই প্ৰক্ৰিয়াটো এই ব্যৱস্থাটোৰ লগতে জড়িত। আৰু এই বিধানসভাৰ কাৰ্যকাল 5 বছৰ হয়। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ অন্যতম এটা অংগ হৈছে কাৰ্যপালিকা। আৰু কেন্দ্ৰীয় চৰকাৰত এই কাৰ্যপালিকা ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদক লৈ গঠিত হয়। আৰু ৰাজ্যিক পৰ্যায়ত ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদক লৈ কাৰ্যপালিকা গঠন হয়। আৰু এই কাৰ্যপালিকাই হৈছে আচলতে দেশৰ শাসন ব্যৱস্থাৰ মূল হোতা বা অধিকাৰী। চৰকাৰৰ যিটো অংগই প্ৰশাসনৰ বাবে নীতি নিৰ্ধাৰণ কৰে, সেইবোৰ কাৰ্যকৰী কৰে, তাকে প্ৰকৃতাৰ্থত আচলতে কাৰ্যপালিকা বুলি কোৱা হয়। গতিকে কাৰ্যপালিকাৰ দায়িত্ব যথেষ্ট গুৰুত্বপূৰ্ণ। বিধানমণ্ডলে দেশৰ জনসাধাৰণৰ বাবে যিবোৰ আইন প্ৰণয়ন কৰে, সেই আইনবোৰ কাৰ্যকৰী কোনে কৰে? এই কাৰ্যপালিকাই কৰে। তদুপৰি চৰকাৰৰ বাবে নীতি নিৰ্ধাৰণ কৰা আৰু সেই নীতিবোৰ বিধানমণ্ডলৰ দ্বাৰা আইনত পৰিণত কৰি আইনসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে কাৰ্যপালিকাই। আৰু আমাৰ ভাৰতীয় শাসন ব্যৱস্থাৰ পটভূমিলৈ চাই যদি আমি ক'ব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষত 2 ধৰণৰ কাৰ্যপালিকা আছে: প্ৰকৃত কাৰ্যপালিকা আৰু নামমাত্ৰ কাৰ্যপালিকা। প্ৰকৃত কাৰ্যপালিকা হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু নামমাত্ৰ কাৰ্যপালিকা হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰপতি। এনে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ ক্ষেত্ৰখনলৈ যদি চাওঁ, যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰধান মুৰব্বী কোন হয়? ৰাষ্ট্ৰপতি। কিন্তু তেওঁৰ হাতত প্ৰকৃত ক্ষমতা ন্যস্ত নাথাকে। প্ৰধান মুৰব্বী কোন হয়? প্ৰধানমন্ত্ৰী হয়। তেনেধৰণে ৰাজ্যৰ মুৰব্বী ৰাজ্যপাল যদিও তেওঁৰ ৰাজ্যখনৰ মূল দায়িত্ব ন্যস্ত কাৰ ওপৰত থাকে? মুখ্যমন্ত্ৰীৰ ওপৰত থাকে। আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদক লৈ কাৰ্যপালিকা গঠন হয়। আৰু ৰাজ্যিক পৰ্যায়ত ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদক লৈ কাৰ্যপালিকা গঠন হয়। আধুনিক শাসন ব্যৱস্থাৰ অন্যতম এটা গুৰুত্বপূৰ্ণ উপাদান হৈছে ন্যায়পালিকা। আৰু এই ন্যায়পালিকাই জনসাধাৰণৰ ৰক্ষা কৱচ হিচাপেও কাম কৰে।
প্ৰকৃতাৰ্থত ক'বলৈ গ'লে আমাৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাই হওক বা অন্য শাসন ব্যৱস্থাই হওক, সেই সকলো শাসন ব্যৱস্থাৰ ফলপ্ৰসূতা কাৰ ওপৰত নিৰ্ভৰ কৰে? ন্যায়পালিকাৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ ন্যায়পালিকাৰ জৰিয়তেই ন্যায় আৰু অন্যায়ৰ বিচাৰ সাধন কৰা হয় আৰু জনসাধাৰণ তথা দেশৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ চেষ্টা কৰা হয়। ন্যায়পালিকাক গণতন্ত্ৰৰ শক্তিশালী স্তম্ভ হিচাপেও আখ্যা দিয়া হয়। আমাৰ ভাৰতবৰ্ষতো এনেধৰণে ন্যায়পালিকা আছে আৰু এই ন্যায়পালিকা আমাৰ ভাৰতবৰ্ষত 3টা স্তৰত, সেয়া তোমালোকে কিছু হয়তো জানাই যে আমাৰ ভাৰতবৰ্ষত কি হয়, কেন্দ্ৰীয় পৰ্যায়ত এখন ন্যায়ালয় আছে যাক আমি উচ্চতম ন্যায়ালয় বুলি কওঁ আৰু সেই উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত? দিল্লীত অৱস্থিত। তাৰপাছত ৰাজ্যিক পৰ্যায়ত উচ্চ ন্যায়ালয় আছে। আমাৰ গুৱাহাটীত হাইকোৰ্ট আছে যে তোমালোকে হয়তো তালৈ যাওঁতে দেখিছা বা আনৰ মুখত হ'লেও শুনিছাও হাইকোৰ্টৰ বিষয়ে বা উচ্চ ন্যায়ালয়ৰ বিষয়ে। অৰ্থাৎ ৰাজ্যিক পৰ্যায়তো ন্যায়পালিকাৰ উচ্চতম স্তৰ হৈছে উচ্চ ন্যায়ালয়। তদুপৰি জিলা পৰ্যায়তো জিলা আদালত বা নিম্ন আদালতৰ ব্যৱস্থা জনসাধাৰণৰ বাবে আমাৰ ভাৰতবৰ্ষত সংবিধানে কৰিছে। ন্যায়পালিকাক গণতন্ত্ৰৰ ৰক্ষা কৱচ বুলি আখ্যা দিয়া হয়। কাৰণ ন্যায়পালিকাই দেশ তথা জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু ন্যায়পালিকাৰ কাৰ্যাৱলীৰ বিষয়ে যদি উল্লেখ কৰিবলৈ যাওঁ, সেইবোৰ বহুত বেছি ব্যাখ্যা দীঘলীয়া কৰিব নোৱাৰি, কিন্তু তাৰ প্ৰধান কেইটামান কাৰ্যাৱলী উল্লেখ কৰিবলৈ লৈছোঁ। প্ৰথম কাৰ্যাৱলীটি হৈছে যে যিবোৰ বিধানমণ্ডলে আইন প্ৰণয়ন কৰে আৰু কাৰ্যপালিকাই কাৰ্যকৰী কৰে, সেই আইনবোৰৰ ন্যায় আৰু অন্যায়ৰ বিচাৰ কোনে কৰে? ন্যায়পালিকাই কৰে। অৰ্থাৎ সেই আইনবোৰ জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী হ'বনে নে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত হৈ থাকিব, তাৰ বিচাৰ ন্যায়পালিকাই কৰে। তদুপৰি ৰাষ্ট্ৰৰ নাগৰিকৰ অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণ দিয়া, সংবিধান তথা আইনৰ প্ৰয়োজন অনুসৰি সঠিক ব্যাখ্যা দাঙি ধৰা, সংবিধানৰ ৰক্ষক হিচাপে কাম কৰা ইত্যাদি গুৰুত্বপূৰ্ণ দায়িত্ব এই ন্যায়পালিকাই পালন কৰে। গতিকে উপৰোক্ত আলোচনাসমূহৰ জৰিয়তে আমি গম পালোঁ যে আমাৰ দেশত শাসন ব্যৱস্থা সুচাৰুৰূপে পৰিচালিত হৈ থকাৰ মূলতেই হৈছে এই বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। কাৰণ এইকেইটা অংগৰ সহায়তহে বা সহযোগতহে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰবোৰৰ সহযোগত সমগ্ৰ দেশৰ শাসনভাৰ পৰিচালনা কৰে। গতিকে এই 3টা অংগৰ অবিহনে আমাৰ বৰ্তমান সময়ৰ আধুনিক শাসন ব্যৱস্থাৰ কথাটো, বিশেষকৈ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ কথাটো আমি কল্পনা কৰিব নোৱাৰোঁ।